চিনাক্তকৰণ কৰা, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা আৰু তেওঁলোকক বহিষ্কাৰ কৰা। এইটো চৰকাৰৰ দায়িত্ব, প্ৰশাসনৰ দায়িত্ব, আৰু এই ক্ষেত্ৰত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব, কিন্তু উল্টাহে কৰিলে। তেওঁলোকে কাহ জাপি দি বিদেশীৰ 43 বছৰ অধিক বোজা আমাৰ ওপৰত জাপি দিছে। আৰু মুখ্যমন্ত্ৰীয়ে অতি হতাশ আৰু দুৰ্ভাগ্যজনকভাৱে কৈছে যে এতিয়া বোলে 1 কোটি বিদেশী আছে। তাৰমানে প্ৰধানমন্ত্ৰীয়ে অসমৰ পৰা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ 11 বছৰ পিছত মুখ্যমন্ত্ৰীয়ে অতি লাজ লগাকে দুৰ্ভাগ্যজনকভাৱে স্বীকাৰ কৰিছে নিৰ্লজ্জভাৱে যে 1 কোটি বিদেশী আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে বিদেশীক তেওঁলোকে ভোট আৰ্জনৰ যিটো তেওঁলোকৰ ৰাজনৈতিক ৰণকৌশলৰ অস্ত্ৰ, সেইটো পৰিহাৰ কৰি তাৎক্ষণিকভাৱে বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। কিছুদিনৰ আগতে তেওঁলোকে বিদেশী পুছবেক কৰি গৈ বৰ্ডাৰত থৈ অহাৰ পাছত আকৌ ঘূৰাই আনিব লগা হ'ল মুখ্যমন্ত্ৰীয়ে লাজ লগাকে। তাৰমানে বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰাত, বিদেশী চিনাক্তকৰণ কৰি নাম কৰ্তন কৰাত মুখ্যমন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ বা দেশৰ চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ। এইটো কেৱল মাত্ৰ বিদেশী বিজেপিৰ কাৰণে এটা ৰাজনৈতিক অস্ত্ৰ। নহয়, এইটো এটা ৰাজনৈতিক সমাধান সূত্ৰ। তাৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি আছিলে, আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত হোৱা যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হওঁতে য'ত 19 লাখ মানুহৰ নাম কৰ্তন হ'ল, তেতিয়া লগে লগে সকলোৱে ক'লে যে নাই, ত্ৰুটিপূৰ্ণ হৈছে আৰু বিদেশীৰ নাম আৰু আছে। ভুৱা নথি পত্ৰৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশীৰ নাম সোমালে। আমিও ক'লোঁ যে আমাৰ অৰিজিনেল ইনহেবিটেণ্ট, ইয়াৰ যিসকল স্থায়ী খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ নামক বাদ দি বাকী আন য'ত সন্দেহ হৈছে এই অঞ্চলসমূহত ৰিভিজন হ'ব লাগে। কিন্তু বিজেপি চৰকাৰে আজিলৈকে আমি দেখিছোঁ যে তেওঁলোকে কোনো ধৰণৰ শপতনামা উচ্চতম ন্যায়ালয়ত দিয়া নাই যে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোত য'ত আখুৱা থাকিলে আখুৱা দেখুৱাই দিব লাগিছিল। অফিচাৰবোৰতো উচ্চতম ন্যায়ালয় নহয়, অফিচাৰ যিসকল বিষয়া আছিলে সেইবোৰ অসম চৰকাৰৰ বিষয়াসকলক ভালকৈ তেওঁলোকে কামত ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে বিদেশীৰ নাম সোমালে। আজি যদি বিদেশীৰ নাম কৰ্তন কৰিব লাগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী য'ত ত্ৰুটি হৈছে, ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী গঢ়িবৰ কাৰণে বা উন্নীতকৰণ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে চৰকাৰৰ দায়িত্ব কি? এফিডেভিট উচ্চতম ন্যায়ালয়ত দিব লাগে। এই যে চূড়ান্ত খচৰা ওলোৱাৰ পাছত আজিলৈকে, আজিৰ দিনটোলৈকে, আজিৰ তাৰিখলৈকে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিলৈকে যে এখনো এফিডেভিট দিয়া নাই। তাৰমানে বিদেশী নাগৰিক তেওঁলোকৰ কাৰণে ৰাজনৈতিক এজেণ্ডা। অসম চুক্তিৰ 6 নম্বৰ দফা তেওঁলোকে প্ৰতিবেদন বনাবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিলে, ময়ো সদস্য আছোঁ। প্ৰতিবেদন হ'ল, গ্ৰহণ কৰিবলৈ সময় নাই। তাত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ ৰক্ষা কৱচ আছে। গতিকে সেইটো তেওঁলোকে কাৰ্যকৰী কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে মই ভাবোঁ যে বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ কাৰণে মূল অৱলম্বন বা মূল অস্ত্ৰ শস্ত্ৰসমূহ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিব, ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী জনগণক দিব লাগিব। দ্বিতীয়তে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগিব। বিদেশীৰ নাম চিনাক্তকৰণ কৰি কৰ্তন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মানুহক এনেই আৱেগিক কৰা যিকোনো ধৰণৰ কাম কাজ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ পৰা ভোট ল'ব খুজিছে। তেওঁলোকে ক'ৰবাত যদি উচ্ছেদ কৰিছে, আকৌ পিছতে তেওঁলোকে বিদেশী বুলি কৈ তেওঁলোকে মাতি দিছে, তেওঁলোকে আকৌ আমাৰ থলুৱা মানুহৰ আমাৰ কৰ কাটলে তেওঁলোকক পইচা দিছে। কাৰোবাক 7 লাখৰ পৰা 14 লাখলৈকে দিছে, কাৰোবাক 14 কোটি সকলোকে মিলাই দিছে। তাৰমানে এয়া ৰাষ্ট্ৰদ্ৰোহ কৰিছে। মুখ্যমন্ত্ৰীয়ে বিদেশী বুলি কোৱা মানুহবোৰক যে এই যে টকা পইচা দিছে আৰু মাতি দিছে, এইটো এটা ৰাষ্ট্ৰদ্ৰোহ। ৰাষ্ট্ৰদ্ৰোহৰ দুখত মুখ্যমন্ত্ৰীক কৰায়ত্ব কৰিব লাগে, বিদেশী মানুহক মাতি দিয়াৰ কাৰণে, তেওঁলোকক পইচা দিয়াৰ কাৰণে।